तुम्हारा तो यार तुम्हारे को तो ना दे আজি ৰাতিপুৱা এটা পুলিচ টিম আহিছিলে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে এজন দুৰ্ধৰ্ষ ডকাইত আফজাল হুছেইন বৰভূঞা যাৰ এগেইনষ্টত মোৰ দেন 7 কেसेस ৰেজিষ্টাৰ্ড হৈছে ডকাইটি কেसेस তো সেই ডকাইতজনক বিচাৰি পিনে পুলিচ টিমটো কাছাৰৰ পৰা আহিছিলে আৰু তেওঁক পিছে হতে আৰু যোৱাকালিও এটা কিবা ডকাইটিৰ ঘটনা হৈছিলে আৰু কাছাৰ পুলিচ টিমৰ খবৰ থকা মতে সেই এটা গাড়ী তেওঁ স্নাচ কৰি আনিছিলে সেই গাড়ীখনতে তেওঁ ঘূৰি ফুৰি আছে হাইলাকান্দিত বুলি খবৰ পাইছিলে তেওঁলোকে আহি যেতিয়া হাইলাকান্দিত আহি পালে পুলিচ টিমটো সেই আফজাল হুছেইন বৰভূঞা যোনজন ডকাইত তাক হাইলাকান্দি টাউনতে পোৱা গ'ল আৰু গাড়ীখন টাউনত যেহেতু ট্ৰাফিক আছিলে সেই গাড়ীখন ৰখিলে গাড়ীখন এখন চেন্ট্ৰো আছিলে যোনটো পিছত দেখা গ'ল যে চেন্ট্ৰোখন এই ডকাইতজনৰে হয় আৰু সেই গাড়ীখন ৰখোৱাৰ পিছত পুলিচ টিম ওলাই আহি পিনে তাক সাৰেণ্ডাৰ কৰিবলৈ কয় নামিবলৈ কয় আৰু প্ৰথমতে হেড কনষ্টেবল এজনে তেওঁক আৰ্মছটো দেখাই পিনে তেওঁক সাৰেণ্ডাৰ কৰিব কয় কিন্তু গাড়ীখনৰ খিৰিকীয়েদি সেই আৰ্মছটো তেওঁ স্নাচ কৰি পিষ্টলটো কাক কৰি পিনে গুলিয়াব ল'লে কিন্তু ফৰ্চুনেটলি ফায়াৰিং নহ'লে আৰু তাৰ পিছত লগে আইচি মালগ্ৰাম তেওঁ আহি পিনে তেওঁক আকৌ সাৰেণ্ডাৰ কৰিবলৈ কয় কিন্তু তেতিয়া দেখা যায় যে সেই ডকাইতজন আফজাল হুছেইন বৰভূঞা তেখেতে আকৌ এবাৰ গুলি কৰিবলৈ চেষ্টা কৰে আৰু তেতিয়াই আইচি মালগ্ৰামে সেল্ফ ডিফেন্সত এটা গুলি মাৰিবলৈ বাধ্য হয় যোনটো গুলি তেওঁৰ ডিঙিত লাগে আৰু লগে ইমিডিয়েটলি আসামীজনক হস্পিটেল লোৱা যায় হস্পিটেলত তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ আৰম্ভ কৰে ডক্টৰে কিন্তু ট্ৰিটমেণ্টৰ সময়তে তেওঁ আনফৰ্চুনেটলি ঢুকালে আৰু এতিয়া তাৰ লগত এই আসামীজনৰ লগত আৰু এজন আমি আসামী পাইছোঁ তেওঁৰ নাম হৈছে ইৰাব আলী লস্কৰ আনাডাৰ ডকাইট এণ্ড হি হেজ বিন এৰেষ্টেড তেওঁ কাষ্টডিত আছে আৰু আফটাৰ চাৰ্চ অফ দ্য ভেহিকল চেণ্ট্ৰৰ গাড়ীখন আমি চিজ কৰিছোঁ সেই গাড়ীখন চাৰ্চ কৰাৰ পিছতে সেই গাড়ীখনৰ পৰা এটা আমি পিষ্টলো উদ্ধাৰ কৰিছোঁ .32 পিষ্টল উইথ 5 rounds of ammunition আৰু এতিয়া যিমানখিনি আমাৰ লফুলি আমাৰ FIR কেছ ৰেজিষ্টাৰ কৰা ইনভেষ্টিগেশ্যন কৰা গোটেইখিনি কাম এতিয়া চলি আছে তেওঁৰ ঘৰ হ'ল উদাৰবন্দৰ আৰু তেওঁৰ পিতৃৰ নাম হ'ল আলাউদ্দিন বৰভূঞা বহুদিন ধৰি তেওঁ এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে আৰু বহুকেইটা কেছ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে আমি এতিয়ালৈকে যিখিনি আমি পাইছোঁ সেই তথ্য মতে 8টাকৈ কেছ উদাৰবন্দ আৰু সদৰ থানাত শিলচৰ সদৰ থানাত ৰুজু হৈ আছে গোটেইকেইটা কেছে হ'ল কিডনেপিং ৰেনচম আৰু গাড়ী তেওঁ কিডনেপ কৰি লৈ যায় গাড়ী যি চুৰি ঘটনা সেইবিলাকৰ সৈতে তেওঁ জড়িত হৈ আছে আৰু দীৰ্ঘদিন ধৰি তেওঁ এই সন্ত্ৰাস বিভিন্ন অঞ্চলত চলাই আছিলে আৰু নেশ্যনেল হাইৱে যেনেকে মহাসড়কত তেওঁ বাইকত যায় বাইকত গৈ কিছুমান মহিলা বা পুৰুষ যেতিয়া থাকে তেওঁলোকৰ ডিঙিত চুৰি লগাই তেওঁ পইচা কাঢ়ি লৈ যায় এনেকুৱা ধৰণৰ ঘটনা তেওঁ সংঘটিত কৰি আছিলে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে যোৱা বছৰো তেওঁ শিলচৰ নগৰৰ মাজমজিয়াত এগৰাকী কনষ্টেবল যিজনৰ লগত আজি তেওঁৰ এই ঘটনাটো সংঘটিত হৈছে তেওঁৰ নাম হ'ল হেড কনষ্টেবল আনোৱাৰ হুছেইন বৰভূঞাক তেওঁ চুৰিকাঘাত কৰিছিলে যোৱা বছৰ আৰু যোৱা বছৰ চুৰিকাঘাত কৰাৰ পাছত পুলিচৰ তেওঁ মেডিকেলত ট্ৰিটমেণ্ট কৰি আছিলে ট্ৰিটমেণ্ট কৰাৰ পাছত যেতিয়া তেওঁ ভাল হোৱাৰ পিছতো তেওঁ মানে গতিমতি কোনো সলনি নহ'ল তেওঁ একেৰাহে তেওঁৰ যিটো ৰাজ্য অপৰাধ জগত যিটো চলাই আছিলে সেইটো চলাই গৈছে তেওঁ জিলাৰ যি এটা গাড়ী চুৰিৰ যিটো ৰেকেট আছে তাৰ সৈতে জড়িত হৈ আছে আন্তঃৰাজ্যিক গাড়ী চুৰিৰ এটা চক্ৰৰ সৈতে জড়িত হৈ আছে আৰু তেওঁ তাৰ লগতে আমি এতিয়া গম পোৱা মতে তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় গাড়ী চক্ৰৰ সৈতে তেওঁ জড়িত হৈ আছে আৰু তেওঁ বিভিন্ন সময়ত এই সন্ত্ৰাস কাৰ্য চলাই আহিছে সাধাৰণ লোকক হাৰাশাস্তি কৰি আহিছে আৰু আমি দেখা গৈছে যে আমি অনুসন্ধান কালত দেখা গৈছে যে তেওঁ এই যিটো এটা মডাছ অপাৰেণ্ডি আছে সেই কৰি তেওঁ আমাৰ শিলচৰ
বা উদাৰবন এইবিলাক ঘটনাত যেতিয়া ডকাইতি ঘটনা সংঘটিত কৰে তাৰ পাছত তেওঁ চুবুৰীয়া জিলাত তেওঁ আহি পেলাই আশ্ৰয় লৈ থাকে আৰু এগৰাকী মহিলাৰ যি পে এটা ফোন পে আছে ফোন পেৰ জৰিয়তে তেওঁ পইচা সংগ্ৰহ কৰে গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছিলো আৰু প্ৰায় আমি তেওঁক লোকেট কৰিছিলো যে তেওঁ ইয়াতে আশ্ৰয় লৈ আছে আৰু সেই মৰ্মে আমি আমাৰ অভিযান আজি আৰম্ভ কৰিছিলো আৰু আপোনালোকে জানিব যে যোৱাকালিও এটা ঘটনা তেওঁ সংঘটিত কৰিছে যোৱাকালি তেওঁ লক্ষীপুৰ অঞ্চলৰ পৰা দুজন ব্যক্তিক এটা পেট্ৰল পাম্পৰ দুজন ব্যক্তিক তেওঁ অপহৰণ কৰি আনিছে অপহৰণ কৰি আনি সোনাই ৰোডত আৰু সোনাই আৰু আইজল ৰোডত এগৰাকী মিজু মানুহৰ পৰা গাড়ী কাঢ়ি লৈ গৈছে আৰু আমি গম পোৱা মতে সেই গাড়ীখন লৈ তেওঁ ইয়াত মুভমেণ্ট কৰি আছিলে আৰু সেই খবৰ লাভ কৰি তাৰ ভিতৰত আমি এই অভিযান আৰম্ভ কৰিছিলো আৰু এই অভিযান কালত তেওঁৰ গাত এটা গুলি লাগে আৰু গুলি লগাৰ পাছত তেওঁ যেতিয়া তেওঁ ট্ৰিটমেণ্টৰ সময়ত লৈ যোৱা হয় আৰু ট্ৰিটমেণ্টৰ চলি থকা কাৰ্যৰ সময়তে তেওঁৰ মৃত্যু হৈছে গতিকে গোটেই ঘটনাটো আমি যি আমাৰ যাৱতীয় যিখিনি আইনগত ব্যৱস্থা ল'বৰ কাৰণে তাৰ কাৰণে আমি সচেষ্ট হৈ আছো আৰু গোটেই যিটো অভিযান চলিলে এই অভিযান কালত আমি ইতিমধ্যে আমাক মাননীয় বাইদেউ মহোদয় আপোনালোকে কৈছে যে তেওঁ গাড়ীখনত যেতিয়া খান তালাচী চলোৱা হৈছে তাৰ পৰা .32 এটা পিষ্টলো পোৱা গৈছে আৰু 5 ৰাউণ্ড গুলিও পোৱা গৈছে গতিকে এটা দুৰ্ধৰ্ষ ডকাইত আৰু বিভিন্ন অঞ্চলত বৰাক ভেলীত তেওঁ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি কেতিয়াবা বাংলাদেশ বৰ্ডাৰ কেতিয়াবা মিজোৰাম বৰ্ডাৰ কেতিয়াবা মণিপুৰ বৰ্ডাৰ এইবিলাকত আশ্ৰয় লৈ থাকি মানুহৰ ওপৰত সন্ত্ৰাস চলাই আছিল গতিকে আজি এই এটা গোপন সূত্ৰৰ পৰামৰ্শেদি এই আমাৰ পুলিচৰ দল এটা আহিছিলে আৰু ইয়াতে যেটো হাইলাকান্দি টাউনৰ মাজমজিয়াত আজি এই ঘটনাটো সংঘটিত হৈছে